এদিনতে অসমত সকলো ড্ৰাগছৰ বেপাৰীসকলক গ্ৰেপ্তাৰ কৰিব পাৰিব। যেনেকৈ যে ড্ৰাগছৰ বেপাৰ কৰে তেওঁ থানাত আকৌ আইচিৰ লগত দালালি কৰে, ড্ৰাগছৰ বেপাৰ কৰে পুলিচৰ লগত একেলগে দালালি কৰে, ড্ৰাগছৰ বেপাৰ কৰে অচিৰ লগত একেলগে দালালি কৰে। যেতিয়ালৈকে ড্ৰাগছৰ শিপা কোভালি পেলাব নোৱাৰিম, তেতিয়ালৈকে অসম ড্ৰাগছ মুক্ত কৰিব নোৱাৰিম, তেতিয়ালৈকে প্ৰতিজন মা দেউতাৰ সন্তানে ভাবুকিৰ সন্মুখীন হ'ব, হাজাৰ হাজাৰ লাখ লাখ যুৱক যুৱতীৰ জীৱনলৈ অন্ধকাৰ নামি আহিব। ক্ষমতা আছে, যদি ইচ্ছা কৰে এদিনতে অসমত সকলো ড্ৰাগছৰ বেপাৰীসকলক গ্ৰেপ্তাৰ কৰিব পাৰিব। যেনেকৈ যোৱা সময়ছোৱাত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাল্য বিবাহ কোনে কোনে কৰিছিল, এটা ৰাতিৰ ভিতৰত সকলোকে গ্ৰেপ্তাৰ কৰিছিল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসম পুলিচে। সুদখোৰ কোন কোন আছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত এটা ৰাতিতে গ্ৰেপ্তাৰ কৰিছিল অসম পুলিচে। ঠিক তেনেকৈ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত অসমত ড্ৰাগছৰ লগত জড়িত কোন কোন এটা ৰাতি এটা দিনৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব লাগে। অধ্যক্ষ ডাঙৰীয়া আপোনাক ক'বলৈ বাধ্য হৈছোঁ বা কম, অসমৰ যিমান থানা আছে, যিমান আউটপোষ্ট আছে, প্ৰত্যেকটো থানাৰ OC, IC, SP, পুলিচৰ সকলো বিষয়াই যদি ভালকৈ অন্তৰেৰে ড্ৰাগছ মুক্ত অসম কৰাৰ কথা ভাবে, তেওঁলোকৰ তাত তথ্য আছে ড্ৰাগছৰ বেপাৰী কোন কোন প্ৰতিটো থানাৰ লগত আছে। আনকি এনেকুৱা অভিযোগ আছে যে ড্ৰাগছৰ বেপাৰ কৰে তেওঁ থানাত আকৌ আইচিৰ লগত দালালি কৰে, ড্ৰাগছৰ বেপাৰ কৰে পুলিচৰ লগত একেলগে দালালি কৰে, ড্ৰাগছৰ বেপাৰ কৰে OCৰ লগত একেলগে দালালি কৰে, এনেকুৱাভাৱে বহুত আছে। গতিকে অধ্যক্ষ ডাঙৰীয়া, আমি ড্ৰাগছ মুক্ত অসম বিচাৰোঁ। আমাৰ নৱপ্ৰজন্মক ধ্বংস যাতে ড্ৰাগছে কৰিব নোৱাৰে, আমি সেইখন অসম বিচাৰোঁ। আৰু নৱপ্ৰজন্মক ধ্বংস কৰিব যাতে নোৱাৰে, তাৰ কাৰণে অধ্যক্ষ ডাঙৰীয়া, আপুনি মুখ্যমন্ত্ৰী ডাঙৰীয়া, বিৰোধী দলপতি, আমি বিধায়কসকল, অসমৰ সকলো গাৰ্জেন, সকলো পিতৃ মাতৃ, দল সংগঠন ঐক্যবদ্ধভাৱে ড্ৰাগছৰ বিৰুদ্ধে যুঁজিব লাগিব। আৰু যদি ঐক্যবদ্ধভাৱে শক্তিশালীভাৱে এই ড্ৰাগছৰ বিৰুদ্ধে আমি থিয় নিদিওঁ, অসম কিন্তু বহু বিপদত পৰিব। প্ৰত্যেকটো ঘৰত ড্ৰাগছে প্ৰৱেশ কৰি প্ৰত্যেকটো মাক দেউতাকৰ জীৱনলৈ কিন্তু কষ্ট নামাই আনিব, সন্তানসকল ধ্বংসৰ পিনে যাব। সেইকাৰণে অনুৰোধ কৰিছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ যাতে ড্ৰাগছ মুক্ত অসম গঢ়াৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ পদক্ষেপ লওক। পুলিচকো এই সদনৰ পৰা অনুৰোধ জনাইছোঁ, এই ক্ষেত্ৰত কোনো শিথিলতা নকৰিব, কাৰণ আমাৰ ভৱিষ্যতৰ কথা আছে। এই কথাখিনিকে কৈ ড্ৰাগছৰ ক্ষেত্ৰত কি কি কাম কৰিলে অধ্যক্ষ ডাঙৰীয়া, আমি ড্ৰাগছৰ ক্ষেত্ৰত কি কাম কৰিলে আমি অলপ ভাল এটা প্ৰভাৱ পৰিব পাৰে, এৱাৰনেছৰ কথা আছে। বিদ্যালয়ত ড্ৰাগছৰ সম্পৰ্কে আলোচনা কৰিব লাগিব, গাঁওসমূহত কৰিব লাগিব, বিভিন্ন ডিপাৰ্টমেণ্টৰ বিভিন্ন সময়ত বিভিন্ন মেল মিটিংবিলাক থাকে, তাতে এইটো এটা এজেণ্ডাত আমি আনিব লাগিব। এনেকুৱাভাৱে ড্ৰাগছ সেৱন কৰাৰ পিছত যিটো জটিল পৰ্যায়ত পাই গৈ এই ভয়াৱহতাৰ ছবি নৱপ্ৰজন্মৰ আগত আমি দাঙি তুলিব লাগিব। তেতিয়াহে ড্ৰাগছৰ পাত্ৰত থাকিব। আৰু ড্ৰাগছৰ বেপাৰীসকলক ধৰাৰ ক্ষেত্ৰত কঠোৰ আইন কৰক, আইন আছে, কঠোৰ ব্যৱস্থা লওক, তাৰে অনুৰোধ জনাই মোৰ বক্তব্য সামৰিছোঁ।